কোনে পাৰিব তিনিবাৰ জগতত অস্থিৰে জয় হ'ব আমাৰ স্বৰ্গ মৰ্ত আক্ৰমণ কৰি ধূলি লগত চলাই দিলে চলাতে যাইৰে অকমান এইকেইটা হেৰি দেখিছা নে ভাল লাগিছে নে ভাওনা কেনেকুৱা হ'ব নাথ মই আপোনাৰ ওচৰলৈ আহোঁতে জয় আৰু বিজয়ে দাল এৰি নিদি মোক অপমান কৰোঁতে মই যি অভিশাপ দিছিলোঁ তাৰ ফল তেওঁলোকে কেতিয়া ভুগিব নমস্কাৰ দেৱৰাজ গোলাঘাট ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু এয়া মানে সামৰণিত আমি ঘৰলৈ যাবলৈ লৈ আছোঁ আৰু বাকী দেখিলে আমাৰ শিশুসকলৰ কিমান ধুনীয়া আখৰা কৰিছে আৰু আমাক মোক মাতিছিলে এজনে নমস্কাৰ এজনে বহুত ভাল পালোঁ অহাৰ বাবে আমি আমাৰ যুৱকসকলৰ ফালৰ পৰা আমি বহুত ধন্যবাদ জনাইছোঁ এনেকৈ আহি পেলাই আমাৰ মাজত যে উপস্থিত হ'লহি আমি সঁচাকৈ বহুত ভাল পাইছোঁ ধন্যবাদ জনাইছে হয় কিন্তু কি কাৰণে ধন্যবাদ জনাইছে বা কি কাৰণে আমি আহিছিলোঁ বাকী চাওক আৰু আখৰা বুলি কৈছে গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু ৰাইজ এয়া কামৰ পৰা ছুটি মিলাই মেলি যেনে তেনে আহিছোঁ আৰু এই গৰমতো ৰুবলৈ মই এই পকা ৰ'দত বাকী নামঘৰলৈ গৈ আছোঁ পাওঁ হৈছোঁ আৰু পূব ৰাংঢালী গাঁৱৰ এয়া নামঘৰ এয়া তোৰণ আৰু ব'লক আমি ভিতৰৰ ফালে সোমাই যাওঁ এতিয়া আৰু শিশুসকল যথেষ্ট আহি পাইছেহি মোৰ কাৰণে ৰৈ আছে বুলি কৈছে গতিকে ব'লক আমি সোমাই যাওঁ আৰু বিৰাট কষ্টৰে নামঘৰ ভাগ বনাইছে বুলি আৰু সাজিছে বুলি আমাক নামঘৰ কমিটিয়ে অলপ আগত জনাইছে আৰু সঁচাকৈ বিৰাট ধুনীয়াকৈ সাজিছে নামঘৰ ভাগ সোমাই ভাল লাগি গ'ল বাকী এয়া শিশুসকল দেখিছেনে ধুনীয়াকৈ বহি আছে প্ৰায়খিনি আহিছে প্ৰায়খিনি পোৱাহি নাই আৰু এয়া অকণমানিজনী এও বোলে অভিনয় কৰি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম আবৃত্তি দত্ত আৰু বন্ধুসকল আহি পোৱাৰ লগে লগে আমাক এনেধৰণে মৰম যাচিলে আমিও ভকত বৈষ্ণৱক সেৱা ধৰিলোঁ আৰু আপোনালোকৰ বাবেই আপোনালোকৰ মৰমৰ বাবেই আজি ইমানখিনি হৈছেগৈ আৰু আশীৰ্বাদ কৰিব এনেদৰে সদায় অকণমান এইকেইটা হেৰি দেখিছানে ভাল লাগিছেনে ভাওনা কৰি ভাওনা কেনেকুৱা হ'ব কোনে কি ভাল হৈছে কৈ দিয়া তুমি তুমি হিৰণ্যাক্ষ হিৰণ্যাক্ষ আৰু তোমালোকে ব্ৰহ্মা ব্ৰহ্মা তুমি বিজয় বিজয় বাকী আৰু কোন আছে কোৱা হিৰণ্যকশিপুৰ হিৰণ্যকশিপুৰ বাহ বঢ়িয়া আৰু কৃষ্ণ কৃষ্ণ ইন্দ্ৰ আৰু সাহিত্য কাশ্যপ কাশ্যপ মুনি অগ্নি অগ্নি দেৱতা তোমাৰ ক'লো ন তুমি মই বায়ু মই সাহিত্য কাহিনী জয় জয় আৰু কোন আছে কাৰ্তিক কাৰ্তিক মহাকাল তুমি বিজয় বাকী ৰাইজ এইখিনি আৰু ছোৱালী আছে এই ছোৱালী এজনী প্ৰৱেশ হৈ আছে আমি ফটো মাৰি বাহিৰত আকৌ ভিডিঅ' বনাম দেই ভাওনা দিনা পুৰা একদম দি দিব লাগিব তো নমস্কাৰ বন্ধুসকল আৰু আজি আহিছোঁ পূব ৰাংঢালী গাঁৱত এডাগাঁৱৰ ফালে আৰু তাকে ইয়াত যিহেতু এতিয়া বৰ্তমান কৰ্মশালা চলি আছে ভাওনাৰ এই দাদাই মাতিলে বোলে আমাৰ ইয়াতো কৰ্মশালা এবাক দিছোঁ আৰু সৰু ল'ৰা ছোৱালী প্ৰথম শিকাইছে বুলি কৈছে আৰু যিহেতু মই ভিডিঅ' বনাওঁ ভাওনাৰ ওপৰতে আৰু বাকী আজি দেখুৱাবলৈ আহিলোঁ কৰ্মশালা মানে ধৰক কৰ্মশালা কৰি থাকিলে নহ'ব শিশুসকলে কিমান আগবাঢ়িছে কিমান শিকিছে এইখিনিও ৰাইজক দেখুৱাব লাগিব বৰ্তমান যিহেতু কৰ্মশালা চলি আছে আৰু কৰ্মশালা এতিয়া সমাপ্ত হৈছে লাহে লাহে গৰম বন্ধও শেষ হৈছে যিহেতু আৰু ভাওনাও হৈ আছে আৰু এওঁলোকৰ পৰা জানো এওঁলোকৰ কেনেদৰে কামখিনি আগবঢ়াইছে আৰু ভাওনা কেতিয়ালৈ আছে সকলোখিনি আমি গাঁৱৰ মুখিয়ালসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ বাকী আপোনাৰ পৰিচয়টো হয় মোৰ নাম মনোজ কুমাৰ শইকীয়া এই ৰাংঢালী গাঁৱৰে মই প্ৰথমতে মই সদৌ অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পূব ৰাংঢালী গাঁৱৰ সমূহ ৰাইজৰ তৰফৰ পৰা আৰু এইখিনিতে আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনাৰ আৰ্হিৰে যি আমি ভাওনা সংস্কৃতি আমাৰ শিশু ভাওনা শিশু ল'ৰা ছোৱালীসকলক আমি শিকাবলৈ প্ৰয়াস কৰিছোঁ এই প্ৰয়াসত আমি আমাৰ ৰাজু বায়ন তেখেত ওস্তাদ তেখেতে আমাক যথেষ্ট সহায় কৰিছে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি শুদ্ধ গীত মাতেৰে শুদ্ধ নৃত্যৰে আমি শিকাবলৈ প্ৰয়াস কৰিছোঁ আমি বিশেষ নকওঁ আমাৰ বয়োজ্যেষ্ঠসকলে আমাৰ এই ক্ষেত্ৰত সহায় জনাইছে আৰু বিশেষকৈ আমাৰ যিসকল ডেকা চাম এই ডেকা চামে আমাৰ লগত বহুত সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকে আগবাঢ়ি গৈছে আমি মাথো প্ৰয়াস কৰিছোঁ আৰু পৰামৰ্শ দিছোঁ সেইমতে
তেওঁলোক আগবাঢ়ি গৈছে ভাল লাগিছে তেওঁলোকে বহুতখিনি শিকিছে বহুত পাৰিছে আৰু যিমানখিনি শিকাইছে ৰাজু গায়নে তেনেধৰণে কৰিছে মোৰ ভাল লাগিছে বাকী আমাৰ এই ককাইদেউজনে মোক নিমন্ত্ৰণ জনালে বাকী মোৰ ভিডিঅ' চাই চাগে চাওঁ একদম আপোনাৰ ভিডিঅ' চাই পেলাই আপোনাৰ মতা আমি এটা কল্পনা কৰিলো আৰু আপুনিও যে আমাৰ মাজত এনেকে উপস্থিত হলহি নিমন্ত্ৰণ কৰিলতে আপোনাকো আমি আমাৰ উপৰাংধালী গাঁৱৰ যুৱকবৃন্দৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ধন্যবাদ হয় আৰু গতিকে আমাৰ এইটো শিশুসকলৰ দ্বাৰা প্ৰথম প্ৰচেষ্টা এইটো ভাওনা পতা আমাৰ পূৰ্বাঞ্চলী গাঁৱৰ নামঘৰত তেনেকে আমি আগবাঢ়িছো গাঁৱৰ জ্যেষ্ঠ সকলৰো পুৰা আমি সহযোগ পাইছো বাকী ল'ৰা ছোৱালীখিনিও পুৰা মন দি পেলাই একদম শিকিবলৈ চেষ্টা কৰিছে পাৰিছে ন পাৰিছে আৰু ধৰক কিমান দিন হ'ল আপোনালোকৰ আমাৰ দুসপ্তাহ জুলাই 15 তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছে বাকী ভাওনা কেতিয়ালৈ হ'ব ভাওনা ভাদৰ 28 তাৰিখ 14 ছেপ্টেম্বৰ আপোনালোকৰ চেনেলৰ দ্বাৰা আমি সকলোকে নিমন্ত্ৰণো জনাইছো আহিব ভাওনা চাবলৈ আহিব ভাওনা ফটাফটি হ'ব ভাওনা ভাল হ'ব শিশুসকলে মানে ঠিকে চাইছো মই ঠিকে শিকিছে আৰু ধুনীয়াকে আৰু তেতিয়ালে আৰু ধুনীয়া হৈ যাব ধুনীয়া হ'ব সেইটো তাৰিখ হলে হয় বাকী ৰাজুদা আছে ন ৰাজুদাই বৰ ধুনীয়াকে শিকাইছে বাকী নাট এইভাগে হ'ব নে এইভাগে হ'ব বৰাহৰ পৃথিৱীৰ উদ্ধাৰ অকল ভাওনাই প্ৰৱেশখিনি শিকাইছে নে খুলীয়া চুলীয়া মানে গায়নো আছে দোহাৰো শিকাই আছে সৰু সৰু ল'ৰা গায়নো শিকাই আছে আমাৰ ৰাজুদাই শিকাই আছে আৰু আমাৰ ভাওনা দিনাখন আমাৰ সম্পূৰ্ণ গায়ন আমাৰ সেই ৰাজুদাই শিকুৱাই ওলাব বাকী আমাৰ ফালৰ পৰা পুৰা শুভেচ্ছা আৰু আপোনালোকে এনেধৰণে আগবঢ়াই লৈ যাবলৈ শিশুসকলক যিহেতু এতিয়া ভাওনা খুব শিশুসকলে খুব আগ্ৰহী মানে যিহেতু ভিডিঅ' চিডিঅ'বোৰ খুব চাই আগতে ধৰক কাৰ্টুন চাৰ্টুন চাই আজিকালি ভাওনা চাই ভাওনা দিনা আপুনি উপস্থিত থাকিবই লাগিব আপুনি সমূহ অসমবাসী ৰাইজক আমাৰ ভাওনা ভাগ কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা আপুনি দেখাব লাগিব বাকী ধন্যবাদ জনালো আমাক এনেধৰণে নিমন্ত্ৰণ জনাবকে আৰু মোৰো খুব ভাল লাগে সৰু ল'ৰা ছোৱালী ভিডিঅ' বনাই ধৰক আৰু ভাওনা দিনত যিমান পাৰোঁ চেষ্টা কৰিম আৰু এতিয়া আমি বন্ধুসকল আমি শিশুসকলৰ ধৰক দুটামান বচন দুজনমানৰ ল'বলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ বাকী আপোনালোকে চাই থাকক শেষলৈকে ৰাইজ এতিয়া আমি শিশুসকলৰ আখৰা চাম এইফালে দোহাৰত আমাৰ এই ৰাজুদা আৰু এই সংগীসকল বহিলেহি আৰু এইফালে শিশুসকলে ধুনীয়াকৈ সেৱা সৎকাৰ কৰি লৈছে লাহে লাহে সকলো প্ৰৱেশ হৈছে আৰু লক্ষ্মীনাৰায়ণৰ প্ৰৱেশ হৈছে একাদিক্ৰমে মই যিমানখিনি পাৰোঁ দেখুৱাই যাম আপোনালোকে শেষলৈকে চাই যাম অৰ্পণ কৰি ললো পালনৰ ভাৰ পুত্ৰগণৰ অৱজ্ঞা ক্ৰোধত ব্ৰহ্মাদেৱৰ ভূৰ পৰাই সৃষ্টি হল দেৱাদিদেৱ মহাদেৱ শিৱৰ নাথ আপুনি বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাদেৱৰ মনৰ কামনা পূৰ্ণ কৰিব কিন্তু এই দাসীৰ মনৰ কামনা কেতিয়া পূৰ্ণ কৰিব কোৱাচোন কি অভিলাষে দগ্ধতব প্ৰাণ কিয় নাথ মই আপোনাৰ ওচৰলৈ আহোঁতে জয় আৰু বিজয়ে দাৰ এৰি নিদি মোক অপমান কৰোঁতে মই যি অভিশাপ দিছিলো তাৰ ফল তেওঁলোকে কেতিয়া ভুগিব সেই কথা তুমি আজিও পাহৰিব পৰা নাই শুনা কাম ক্ৰোধ মোহ বিহিত এই অময়াপুৰী আৰু শিশুসকল বন্ধুসকল একেবাৰে প্ৰথম হেনো প্ৰথম যদিও এই 10 দিনমান আখৰা কৰিছে যদিও ধুনীয়াকৈ বচনবোৰ কৈছে আৰু ভাওনা দিনালৈ মানে বিৰাট ধুনীয়া হৈ যাব মোৰ মতে মানে আৰু আখৰা হৈয়ে থাকিব যিহেতু এতিয়া আৰু এতিয়া ব্ৰহ্মাদেৱৰ প্ৰৱেশ হৈ আছে এতিয়া ব্ৰহ্মাদেৱৰ বচন শুনো আহক ৰজু নামক নহৰি কোনো ক্ষণত পাহৰি নাযাওঁ অস্তিত্ব নিজৰ সেইবাবে মহৰ্ষি ভৃগুমুনিৰ দ্বাৰা হাতগ্ৰস্ত হৈ মৰ্ত্যলোকত হেৰুৱালো আপোনাৰ পূজা সেইবাবে হয়তো কৰে যদি কোনোবাই তপ আৰাধনা যাচিবলৈ বাধ্য হম বঞ্চিতাবৰ
যাওঁ এবে নিজ কথাই বাপ হওঁ আগ্ৰহ জয় আমি দুয়ো জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন ৰবিবৰ বাবে না পুনৰ সকলোৱে কৰিব লাগে কঠোৰ সাধনা যেনেহেন দেৱতাৰ চৰণ বন্দনা নিজে নিজে আমি কৰিব পাৰিছো দাদা আমাৰ নিচিনা ভাগ্যৱান আছে জানো কোনোবাই বিশ্ব ব্ৰহ্মাণ্ড সঁচা ভাই আমার নিচিনা ভাগ্যবান নাই বিশ্ব ব্রহ্মাণ্ডত তথাপিও মৌন হৈ ৰলা কিয় বাহেতু দেখো আজি তোমাক বিশালিকা বদন ভাই বিজয় দাদা বুজিব পৰা নাই একোকে কিয় আজি মন মোৰ হৈছে চঞ্চল কোনোবাই সুদূৰৰ পৰা কয় কানে কানে শেষ হ'ব সুখৰ জীৱন আমাৰ দুয়ো অকমান এইকেইটা হেৰি দেখিছানে ভাল লাগিছেনে ভাওনা কৰি ভাওনা কেনেকুৱা হ'ব এইফালে ককা এজন বহি আছে ককাজন আপুনি আগতে ভাওনা কৰিছিল নাই
পৃথিৱীৰ হিৰণ্যাক্ষ স্বৰ্গৰ দেৱতা পৃথিৱীৰ ক্ষত্ৰিয় সমাজে মদ গৰ্বে গৰ্বিত হৈ দানৱক কৰে উপহাস অদিতিৰ গৰ্ভজাত অহংকাৰী দেৱতা সমাজে অনাৰ্য বৰ্বৰ বুলি ইন বুলি চিৰকাল ঘৃণাই আমাকে করে যদি আমি তার প্রতিজ্ঞা দি রব জানু গুণর গৌরব রব জানু দৈত্য মাতা দিতির সম্মান ও স্থির নহবা দাদা ও শ্রোতা জননের বহম হরলাম এই অহংকারী তার স্বার্থপর দেব পুরন্দরে শিষ্য পুনের হাতে মরণের বেদি নাগ পাতল ধ্বংস করে এক নিমিষতে স্বর্গমত্য বিখালে বিশ্ব নতুন সৃষ্টির মই মেনে বদলে আমি সকলো থাকিব লাগিব তেওঁৰ সঙ্গে হব দানৱৰ তলিকা বিজয় কৰিম উপভোগ স্বৰ্গ ৰাজ্য ও দানৱে ইয়াত তোমালোকৰ মতামত কি সুন্দৰ হব মহাবল যুদ্ধ আৰু গন্ধৰ্ব যত মানে আছে পদগর যত আছে সুন্দরী রমণী আমার রাজ্যলৈ কি আনন্দৰ সংবাদ দিলে মহাকাল যুদ্ধত বধ কৰিম দেৱতা দানৱক কোনে পাৰিব তিনিবাৰ জগতত অস্থিৰে জয় হ'ব আমাৰ স্বৰ্গ মৰ্ত্য আক্ৰমণ কৰি ধূলি লগত খুল বজাই আছে নামটো কি তোমাৰ তুমি খুল বজাবা ন গান বাইন কৰিবা নি হয় নি খুল কোনে শিকাইছে আৰু ৰাইজ এইফালে আমাৰ ডেকাকেইজনে পূৰা ধুনীয়াকৈ আখৰা চাই আছে ময়ো আখৰা চাই আছিলোঁ কিন্তু এওঁলোকৰ মুখখন অকণমান দেখুৱাই দিওঁ ধুনীয়াকৈ আৰু এওঁলোকে পূৰা সহায় সহযোগিতা কৰিছে এই কৰ্মশালা ভাগত দাদা আমি ফেটাগাঁৱতে লগ পাইছিলে বাকী দুহাৰ চাইছোঁ ভিডিঅ' চাই থাকোঁ প্ৰায়ভাগে কেনেকুৱা পাইছে ইয়াত শিকাই ভালেই লাগিছে মানে বেছি দিন অখোৱা হোৱা নাই আপোনাৰ 10 দিন 12 দিন মান হৈছে কিন্তু এইকেইদিনতে অকণমান বনাইছোগৈ আৰু বনিবলৈ আছে কিন্তু শিকাই ভালেই লাগিছে যিটো শিকাইছো সটোকে ল'ব পাৰিছে সটোতে ভাল লাগিছে আজিকালি মানে সেই ল'ৰা ছোৱালীক শিকাবলৈ ভাল নহয় জানো পতককে মানে শিকে
মানে আপোনাৰ ডাঙৰ মানুহটো বছৰ মুখস্থ নহয় ল'ৰা ছোৱালীটো হৈ যায়। বাকী আৰু ভাওনা দিলে চাওঁ কিমানখিনি হয় নহয় জানো? বাকী আপোনাৰ পঢ়াৰ আৰু গায়নৰ ব্যৱস্থা শিকাই ময়ে কৰিছো চব ময়ে কৰি আছো মানে হেৰি কৰিব সম্পূৰ্ণ হ'বগৈ লাগিব নহ'লে ক'ৰ পৰা হ'ব। হওক নিশ্চয় কৃপা কৰক। বাকী আমি ভাওনা দিনা যিমান পাৰোঁ আহিবলৈ চেষ্টা কৰিম, আহিব দেখাবলৈ চেষ্টা কৰিম। লাগিবই আপুনি সেইদিনাখনে আৰু অলপ টিকটক কৰোঁ ইহঁতক। টিকটক কৰিব লাগিব। দিয়ক বাকী লগ পাই ভাল লাগিছে। আৰু এইখিনিতে মই তোমালোকক দূৰ ফলঙনিৰ পৰা আহি যে তোমালোকে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছা, আমাক যে এইখন উপকাৰ কৰিছা, তাৰ বাবে শতকোটি প্ৰণাম আৰু শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকক। ধন্যবাদ। বাকী ককাদেউজনে মাতিলে, বাকী আপোনালোকক সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জনালো। যিমান পাৰোঁ চেষ্টা কৰি ভাওনাখন দেখাবলৈ, নহয় জানো? হয় দেখাব লাগিব, ভাওনা দেখাব লাগিব, ভাওনা বিচাৰিবই আপোনাক। ঠিক আছে। বাকী ইহঁতক আগবঢ়াই নিয়াটো আপোনালোকৰ কৰ্তব্য। আমিনো কি ভিডিঅ' বনাম, বাকী ভাল শুদ্ধকে শিকাই নিলেই হ'ল আৰু, নহয় জানো? বাকী দায়িত্ব আমাৰ ৰাজুদাৰ ওচৰত আছে আৰু। যিমান পাৰোঁ চেষ্টা কৰিম। আৰু আজি যিহেতু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়া দুইজন উপস্থিত আছে, আৰু আজি যথেষ্ট আজি ৰাইজ ভাল লাগিছে বাৰু। গতিকে আমি বহুত সুখী এই ডেকাসকলে এনেকুৱা এটা ভাল দিশত খন ভাইটি ভণ্টিহঁতক লৈ যাব বিচাৰিছে। যিহেতু বুঢ়াই হেঁচুকিলেহে যায়, নহয় জানো? গতিকে তেওঁলোকে আগবাঢ়ি চাবলৈকে অকমান চাপৰ্ট কৰি দিলেই হ'ল। হয়, আমি আছো, আমি কিয় নাথাকিম। আমি এই গাঁৱৰ আজি 8 বছৰ কালে আমি এই নামঘৰ পৰিচালনা সমিতিৰ দায়িত্বত আছো। গতিকে আমি সদায় ভাল হোৱাটো কামনা কৰো। আৰু ধৰক আখৰা যদিও মানে ইহঁতে ছোৱালীকেইজনী ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে। কোনে পিন্ধাইছে চাদৰ মেখেলা? কোনে নিজে পিন্ধিছানে? মায়ে পিন্ধাই দিছে। হয় নাই? দিয়া ভালকৈ শিকিবা দেই। বাকী এইফালে আইসকল আছে, ভালে পাইছেনে পৰিৱেশটো? ভাল লাগিছে ন? দিয়ক আকৌ ভাওনা দিনা লগ পাম দেই। বাকী গোটেইকেইটা আমাৰ অকণমানিকেইটা এইকেইটা দেখিছানে? তোমালোকে এনেকে ধৰা ভিডিঅ'ত ওলালে নহ'ব, ভাওনা ধুনীয়া কৰিব লাগিব আকৌ দেই। আৰু নাটখনৰ নাম কৈ দিয়া। বৰাহ পৃথিৱী উদ্ধাৰ। আৰু গতিকে তোমালোকৰ ভাওনা আমি চাম, দেখুৱাবলৈ আহিম। গতিকে ভালকে দেই, আৰু যিখিনি নাজানা সেইখিনি সুধি ল'বা ধুনীয়াকে, হয় নাই? আৰু বচনবোৰ ধুনীয়াকে ক'বলৈ চাবা দেই। পাৰিছে আৰু অলপ চেষ্টা কৰিলে আহি যাব দেই। আমাৰ লক্ষ্মীজনী এইজনী দেখিছেনে? এইজনী টিকুট মানুহজনী, এইজনী। জয় গুৰু শংকৰ। সেইটো আমাৰ ৰুবুল। কেনেকুৱা দেখিলি? মজা ন? আৰু এই প্ৰচেষ্টা সদায় অব্যাহত থাকক। আৰু শিশুসকলে ধুনীয়াকৈ শিকিছে, আৰু শিশুসকলক মানে মই দেখুৱাবলৈ খুব চেষ্টা কৰোঁ, কাৰণ সিহঁতৰ লগত থাকিও ভাল লাগে, আৰু ইহঁতৰ ভাওনাখিনিও চাই ভাল লাগে। একদম মানে যিখিনি শিকায় সেইখিনিকে শিকে, খালি ইহঁতক শুদ্ধকৈ শিকালে হ'ল আৰু, নহয় জানো? যিখিনি শিকায় সেইখিনিকে শিকে। বহুত গৰম পৰিছে। গৰমৰ মাজত একদম জুপুলি হৈ আহিছোঁ। ইয়াক মই যেন তেনে বলচোন যাওঁ, আৰু তাকে আহিলোঁ। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। পূব ৰাংঢালীৰ সমূহ ৰাইজক আমি আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আমাক এনেকৈ ভিডিঅ' বনাবলৈ আমন্ত্ৰণ কৰাৰ বাবে, এইখন সুবিধা দিয়াৰ বাবে। বাকী ভাওনালৈ চেষ্টা কৰি আহিবলৈ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।